আৰম্ভ কৰোঁ হৈ যাব পটককৈ শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি ৰাইজৰ দলৰ কাৰ্যালয়ত আমি প্ৰথমবাৰৰ বাবে মই বিধায়ক হিচাপে জয়ী হোৱাৰ পাছত, জেলৰ পৰা ওলাই অহাৰ পাছত আনুষ্ঠানিক প্ৰেছ মিট আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে ৰাইজৰ দলৰ নেতৃবৰ্গক চিনি পায়, গতিকে মই চিনাকি কৰি নিদিওঁ। এতিয়া পোনপটীয়াকৈ মই ৰাইজৰ দলৰ সভাপতি হিচাপে দলটোৰ হৈ বৰ্তমান সময়ৰ কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নত আমাৰ বক্তব্য প্ৰদান কৰিব খুজিছোঁ। আপোনালোক সকলোৱে জানে যে মই জেলৰ পৰা ওলোৱাৰ পাছতেই মাত্ৰ এটা ৰাতি গুৱাহাটীত থাকিয়ে শিৱসাগৰলৈ গুচি যোৱাৰ কাৰণে যোৱা সময়খিনিত অসমৰ ৰাজনীতিত যিবিলাক ঘটনা ঘটিছে সেই ঘটনাবিলাক সন্দৰ্ভত মই একো বক্তব্য প্ৰকাশ কৰিব পৰা নাই। আৰু লগতে আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গও মোৰ লগতে যোৱা এসপ্তাহ ধৰি শিৱসাগৰত থকাৰ কাৰণে এই সময়খিনি সম্পৰ্কত আমাৰ দলৰ স্থিতি, চৰকাৰৰ কাম কাজ সম্পৰ্কত আমাৰ দলৰ স্থিতি আমি অৱগত কৰিব পৰা নাই। সেইকাৰণে আজি এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰৰ বিভিন্ন কাম কাজ সম্পৰ্কে আৰু বৰ্তমানৰ সময়ৰ ৰাজনৈতিক অৱস্থান সন্দৰ্ভত আমাৰ বক্তব্য প্ৰকাশ কৰিব খুজিছোঁ। প্ৰথমতে আটাইতকৈ বিতৰ্কিত বিষয়টোকে আৰম্ভ কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে MLA বিলাকৰ কাম, বিধায়কসকলৰ কাম কেৱল বিধানসভাত। বিধানসভালৈ আহিব আৰু যাব, তাৰ বাহিৰে তেওঁলোকৰ কোনো এক্সিকিউটিভ বা কাৰ্যপালিকাৰ কোনো ভূমিকা বিধায়কবিলাকৰ নাথাকিব। সেইকাৰণে এই মুহূৰ্তত আমি তেখেতৰ এই বক্তব্য সন্দৰ্ভত আমাৰ দলৰ যি স্থিতি আছে সেই স্থিতি অৱগত কৰিব খুজিছোঁ। আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষৰ সংবিধানৰ 7ম অনুসূচীৰ 246 নম্বৰ অনুচ্ছেদৰ অসম বিধানসভাৰ বা ৰাজ্যবিলাকৰ বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা হৈছে। Subject matter of laws made by Parliament and by the legislature of states, Article 246ত এইখিনি কথা কোৱা হৈছে। ভাৰতবৰ্ষৰ সংবিধানত এজন বিধায়কৰ কাৰ্যক্ষমতা সম্পৰ্কে, তেওঁৰ কাম কাজ সম্পৰ্কে কোনো কথা লিপিবদ্ধ কৰা হোৱা নাই যদিও আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত বিভিন্নবিলাক আলোচনাত বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য আৰু ক্ষমতা সম্পৰ্কে
সংসদতো আলোচনা হৈছে বা ন্যায়ালয়ৰ মজিয়াতো আলোচনা হৈছে। আমি এই সম্পৰ্কে বক্তব্য দাঙি ধৰাৰ আগতে মুখ্যমন্ত্ৰীয়ে বিধায়ক সম্পৰ্কত কি কৈছিলে এই সম্পৰ্কত দুটা বা তিনিটা বক্তব্য প্ৰকাশ কৰি ল'ব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধায়কৰ একমাত্ৰ কাম কেৱল বিধান ৰচনা কৰাত, আইন প্ৰণয়ন কৰাত, অৰ্থাৎ বিধানসভাতে তেওঁৰ কাম আছে। গতিকে এজন বিধায়কে বিধানসভালৈ যাব আৰু বিধানসভালৈ আহিব, তাৰ বাহিৰে বিধায়কজনৰ অন্য কোনো কাম নাই বুলি তেওঁ ক'ব খুজিছে। তেওঁ কৈছে যে বিধায়কজনে ডিচিক কোনো নিৰ্দেশ দিব নোৱাৰে, বিধায়কজনে এছপিক কোনো কথা ক'ব নোৱাৰে, বিধায়কজনে এছডিচি বা এছডিঅ'ক কোনো ধৰণৰ নিৰ্দেশ দিব নোৱাৰে বা কামৰ কোনো খতিয়ান ল'ব নোৱাৰে। সেইবিলাক কেৱল মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলেহে কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ বাহিৰে সেই কাম অন্য কোনেও কৰিব নোৱাৰিব বুলি কৈছে। এই সন্দৰ্ভত আমাৰ স্পষ্ট বক্তব্য হ'ল যে এজন বিধায়কৰ চাৰিটা ক্ষমতা থাকে। এক নম্বৰ ক্ষমতাটো হ'ল লেজিছলেটিভ পাৱাৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বিধানসভাত বিধায়কজনৰ কি কাম সেই সন্দৰ্ভত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধায়কৰ কথা কেৱল স্পীকাৰে শুনিব, তেওঁলোকৰ বোলে কোনো কাম নাই। অৰ্থাৎ মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ বিধায়কৰ লগত অন্য কোনো কথা নাই। কিন্তু বিধায়কৰ মূল কাম চাৰিটা। এটা হ'ল লেজিছলেটিভ পাৱাৰ, এটা হ'ল ফাইনেন্সিয়েল পাৱাৰ, এটা হ'ল এক্সিকিউটিভ পাৱাৰ আৰু এটা হ'ল ইলেক্টৰেল পাৱাৰ। এই যি এক্সিকিউটিভ পাৱাৰ বা কাৰ্যপালিকাৰ যি ক্ষমতা, সেই কাৰ্যপালিকাৰ ক্ষমতাটো কি? দ্য লেজিছলেটিভ এছেম্বলি হোল্ডছ এবছলিউট, না মই ফাইনেন্সিয়েল পাৱাৰটো নকওঁ, এক্সিকিউটিভ পাৱাৰ। দ্য মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি ইন ইচ ষ্টেট exercise certain executive powers. They control the activities and action taken by the Chief Minister and the Council of Ministers. In other words, the ruling government is answerable to the Legislative Assembly for all its decisions. অতি স্পষ্ট ভাষাত এজন বিধায়কৰ কাম কেৱল আইন প্ৰণয়নত নহয়, তেওঁৰ এক্সিকিউটিভ বা কাৰ্যপালিকাৰ ক্ষমতা আছে আৰু সেই কাৰ্যপালিকাৰ ক্ষমতাত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে যি কাম কাজ কৰে, সেই কাম কাজ আৰু যি একশ্যন লয়, সেই একশ্যনৰ কণ্ট্ৰল কৰিব পাৰে বিধায়কসকলে, নিয়ন্ত্ৰণ কৰে বিধায়কসকলে। এই কথাটো অতি স্পষ্ট ভাষাত বিভিন্ন আইনৰ লগত জড়িত মানুহবিলাকে এই সম্পৰ্কে কৈ থৈছে। এই সম্পৰ্কত মই প্ৰথমতে বেছি দীঘলীয়া নকৰি কেৱল এটা মাত্ৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ কথা ক'ব খুজিছোঁ। সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৰ নাম হ'ল লোকপহৰী ভাৰ্চেছ ষ্টেট অফ UP 2017-1 SCC 244। অৰ্থাৎ সুপ্ৰিম কোৰ্ট কেছবিলাকৰ যিটো ৱেবছাইট থাকে, তাৰ 2017 চনৰ প্ৰথমটো ভলিউমৰ 244 নম্বৰ পৃষ্ঠাত এই জাজমেণ্টটো সংৰক্ষিত হৈ আছে। এই জাজমেণ্টটোৰ নাম লোকপহৰী ভাৰ্চেছ ষ্টেট অফ UP। তাৰ মই মাত্ৰ দুটা বাক্য পঢ়ি দিম। তাত কৈছে, ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হেভ এ ভাইটেল ৰোল ইন ডেমক্ৰেচি। They have an intrinsic connection with their constituencies and have a legitimate role to discharge in meeting of development needs of their constituencies. সুপ্ৰিম কোৰ্টে কৈছে, মই বেছি দীঘলীয়া আৰু নকৰোঁ, যে এজন নিৰ্বাচিত বিধায়কৰ গণতন্ত্ৰত এটা ভাইটেল, এটা ব্যাপক ভূমিকা আছে। দে হেভ এন ইনষ্টিনচিক কানেকশ্যন উইথ দেয়াৰ কনষ্টিটুৱেঞ্চিজ। তেওঁলোকৰ যি সমষ্টি, সেই সমষ্টিৰ লগত তেওঁলোকৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে।
এণ্ড হেভ এ লেজিটিমেট ৰোল, আৰু এটা লেজিটিমেট ৰোল টু ডিচাৰ্জ ইন মিটিং অফ ডেভেলপমেণ্ট নিডছ অফ দেয়াৰ কনষ্টিটুৱেঞ্চিছ। আৰু সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত যি ডেলিভাৰ কৰিব লাগে, যি ডিচাৰ্জ কৰিব লাগে, তাৰ ক্ষেত্ৰত বিধায়কজনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ এই জাজমেণ্টটো মই উল্লেখ কৰি দিয়াৰ পাছত নিশ্চয় এই সন্দৰ্ভত আৰু একো কথা কোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ সংবিধানৰ 7ম অনুসূচীৰ অনুচ্ছেদ নম্বৰ 246 থকা যিমানবিলাক কাম কাজ আছে, ষ্টেট লিষ্ট আৰু ইউনিয়ন লিষ্টৰ 7ম অনুসূচীৰ ৰাজ্যিক অনুসূচী আৰু সমৱৰ্তী সূচীৰ যিবিলাক বিষয় আছে, সেই আটাইবিলাক বিষয়ৰ ওপৰতে এজন বিধায়কৰ আৰু বিধানসভাৰ সম্পূৰ্ণ ক্ষমতা আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে বিধায়কজনৰ দায়িত্ব কমাবলৈ গৈ, বিধায়কসকলৰ দায়িত্ব কমাবলৈ গৈ তেওঁ প্ৰতিষ্ঠিত আইনৰ বিৰুদ্ধে কৈছে, প্ৰতিষ্ঠিত সুপ্ৰিম কোৰ্টৰ ৰায়ৰ বিৰুদ্ধে গৈছে, আৰু প্ৰতিষ্ঠিত সকলোবিলাক পৰম্পৰাৰ বিৰুদ্ধে গৈছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীক আমি প্ৰত্যাহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছিলে যে তেওঁ আইনৰ মতে কথা কৈছে, আইনত লিখি থোৱাৰ বাবে তেওঁ কৈছে যে বিধায়কজনৰ অন্য কোনো কাৰ্যপালিকাৰ কোনো ক্ষমতা নাই। মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতে সেই আইনখনৰ নাম ক'ব লাগে, কোন পৃষ্ঠাত সেই কথাখিনি লিখা আছে, কোন ছেকশ্যনত সেই কথাখিনি লিখা আছে, তাৰ সম্পূৰ্ণ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি তেওঁ সেই আইনৰ নাম ক'ব নোৱাৰে, যদি তেওঁ সেই আইনৰ দফাটো আমাৰ সন্মুখত গাই দিব নোৱাৰে, তেতিয়াহ'লে তেওঁ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বিধায়কসকলক অপমান কৰিব খোজাৰ কাৰণে। আৰু মই অসম বিধানসভাৰ সকলো বিধায়কক আহ্বান জনাইছোঁ যে অসম বিধানসভাৰ সকলো বিধায়কে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ বিৰোধিতা কৰিব লাগে। মই অসম বিধানসভাত এই বিষয়টো উত্থাপন কৰিম, সুযোগ পালে এই বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ পৰা এই বিষয়ত কৈফিয়ত তলব কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাৰণ আপোনালোকে সকলোৱে জানে যে বিধানসভা হ'ল মুখ্যমন্ত্ৰীক কৈফিয়ত তলব কৰাৰ বা মন্ত্ৰীমণ্ডলীক বা চৰকাৰক কৈফিয়ত তলব কৰাৰ আটাইতকৈ উপযুক্ত স্থান। গতিকে এইবাৰৰ অহা 12 জুলাই তাৰিখৰ পৰা যি বিধানসভা আছে, সেই বিধানসভাত মুখ্যমন্ত্ৰীয়ে বিধায়কক কৰা অপমানৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰা হ'ব, সেই প্ৰশ্ন উত্থাপন কৰা হ'ব আৰু মুখ্যমন্ত্ৰীক কৈফিয়ত তলব কৰা হ'ব। মই অসমৰ প্ৰত্যেকজন বিধায়ককে চৰকাৰৰ এই মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ উতনুৱা কথাৰ বিৰুদ্ধে, অনৈতিক কথাৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ এনেকুৱা অবৈধ কথাৰ বিৰুদ্ধে আৰু সংবিধান বিৰোধী কথাৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰিবৰ কাৰণে, মাত পাতিবৰ কাৰণে আৰু প্ৰতিবাদ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এজন বিধায়কৰ কেনেকুৱা ধৰণৰ কাৰ্যপালিকাৰ ক্ষমতা থাকে? মই যে শিৱসাগৰলৈ গৈছোঁ, শিৱসাগৰলৈ যোৱাৰ লগে লগে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ সকলো বিষয়া, জিলাখনৰ সকলো বিষয়া মোৰ ওচৰলৈ আহিছে আৰু আহি কৈছে যে আপুনি আমাৰ সমষ্টিৰ যে ইলেক্ট্ৰিচিটি বৰ্ড আছে, আজিকালি APDCL বুলি কয়, তাৰ মই চেয়াৰমেন হ'ব লাগে। কাৰণ আইনমতে মই APDCLৰ চেয়াৰমেন হোৱাটো নিয়ম। এজন বিধায়কে এখন জিলাৰ কি কাৰ্যপালিকাৰ কি সমিতিত থাকে? 1 নম্বৰ ভূমি উপদেষ্টা সমিতিত বিধায়কজন সদস্য, 2 নম্বৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিৰীক্ষণ সমিতিৰ বিধায়কজন সদস্য, বিদ্যুৎ বিভাগৰ উপসংমণ্ডল তদাৰক সমিতিৰ বিধায়কজন সভাপতি, সমাজ কল্যাণ বিভাগৰ ICDS উপদেষ্টা সমিতিৰ বিধায়কজন সভাপতি, গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত ভিত্তিক তদাৰকী সমিতিৰ বিধায়কজন হয় সভাপতি, স্থানীয় চিকিৎসালয় পৰিচালনা সমিতিত বিধায়কজন হয় সভাপতি, নহয় সদস্য। মই আপোনালোকক 6খন কমিটিৰ নাম ক'লোঁ। মোৰ সমষ্টিৰ 6খন কমিটিৰ এতিয়া মই হয় সভাপতি, নহ'লে সদস্য। মই সভাপতি হোৱাৰ পাছত তেতিয়াহ'লে সভাপতিজনে কাম বন একো নকৰি, কোনো ক্ষমতা প্ৰয়োগ নকৰি মই তেতিয়াহ'লে থন মদন গোপাল হৈ বহি থাকিব লাগিব মুখ্যমন্ত্ৰী কোৱাৰ অনুসৰি। মই তেতিয়াহ'লে DC ৰ লগত একো কথা পাতিব নালাগিব।
এতিয়া মই শিৱসাগৰলৈ যেতিয়াই গৈছোঁ লগে লগে ডিচিক মই অনুৰোধ কৰিছোঁ যে মোক জিলাখনৰ সকলো ডিষ্ট্ৰিক্ট অফিচাৰবিলাকৰ লগত মিটিঙত বহুৱাই দিব লাগে। লগে লগে উপায়ুক্তই সেই সম্পৰ্কীয় সভা আয়োজন কৰিছে। সকলো বিভাগৰ মুৰব্বীসকল তালৈ আহিছে। তাত কাম কাজৰ পৰ্যালোচনা কৰা হৈছে। ভৱিষ্যতৰ কাম কাজ কি হ'ব সেই সম্পৰ্কে তেওঁলোকক আঙুলিয়াই দিয়া হৈছে আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টত এটা এটা ভিজনেৰী এখন মেপ তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ প্ৰদান কৰা হৈছে। যদি মোৰ এই ক্ষমতা নায়েই তেতিয়াহ'লে উপায়ুক্ত মহোদয়ে মোক কেনেকৈ এখন সভা আয়োজন কৰি দিলে। গতিকে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে যদি আমাৰ কোনো কাৰ্যপালিকাৰ ক্ষমতা নাই তেতিয়াহ'লে এই 6খন যি সমিতি আছে এই 6খন সমিতিৰ পৰা বিধায়কসকলৰ নাম কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াতকৈ আৰু বেছি কথা মই ক'ব খোজা নাই। গতিকে অনতিবিলম্বে মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত ক্ষমা খুজিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। অতি সোনকালে তেওঁ ক্ষমা খোজক। আৰু এটা কথা দেই, অসম চৰকাৰে এটা অত্যন্ত বেআইনী কাম কৰিছে। অসম চৰকাৰে প্ৰত্যেকখন জিলাত এজন অভিভাৱক মন্ত্ৰী দিছে। অভিভাৱক মন্ত্ৰী থাকিব লাগে বুলি সংবিধানৰ ক'ত লিখা আছে? সেই অনুচ্ছেদটোৰ নাম মুখ্যমন্ত্ৰীয়ে আমাক জনাব লাগে। কোনখন আইনৰ কোন অনুচ্ছেদত বা কোন ছেকশ্যনত অভিভাৱক মন্ত্ৰী থাকিব লাগে বুলি ব্যৱস্থা আছে সেই কথা আমাক মুখ্যমন্ত্ৰীয়ে জনাব লাগে। অভিভাৱক মন্ত্ৰী দিয়াৰ কামটো সম্পূৰ্ণৰূপে বেআইনী, গণতন্ত্ৰৰ পৰিপন্থী আৰু অভিভাৱক মন্ত্ৰী দি আমি ভাবিছিলোঁ যে উন্নয়ন ত্বৰান্বিত কৰিবলৈ দিয়া হৈছে। এতিয়া মুখ্যমন্ত্ৰীৰ কথা মতে আমি গম পালোঁ যে অভিভাৱক মন্ত্ৰীবিলাকে জিলা চলাব আৰু বিধায়কবিলাকৰ কোনো ভূমিকা নাথাকিব। তাৰমানে বিধায়কৰ ভূমিকা কৰ্তন কৰিবৰ কাৰণে, গণতন্ত্ৰ সংকোচন কৰিবৰ কাৰণে আৰু গণতন্ত্ৰক বিপদত পেলাবৰ কাৰণে আৰু গণতান্ত্ৰিক কাৰ্যকলাপ নাইকিয়া কৰি স্বৈৰতন্ত্ৰ বা একনায়কত্ববাদী শাসন প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে অভিভাৱক মন্ত্ৰীবিলাকক দিয়া হৈছে। গতিকে অনতি বিলম্বে অভিভাৱক মন্ত্ৰীৰ দায়িত্ব আৰু ক্ষমতা কি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আমাক জনাব লাগে। আৰু যদি সেই কথাটো নজনাই অনতি বিলম্বে অভিভাৱক মন্ত্ৰীসকলৰ নাম কৰ্তন কৰি আমাৰ বিধায়কবিলাকক ক্ষমতা হস্তক্ষেপ নকৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ। এতিয়া দ্বিতীয় বিষয়টো হ'ল মুখ্যমন্ত্ৰীজনে আপোনাৰ আপোনাৰ কেইদিনমান ধৰি যে অসমত সাংঘাতিক ধৰণৰ এনকাউণ্টাৰ চলি আছে। আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত আশ্চৰ্যজনকভাৱে অসমত কিছুমান ঘটনা ঘটিবলৈ লৈছে। সেই ঘটনাবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল অভিযুক্তক অপৰাধ কৰা বুলি অনুমান কৰি অভিযুক্তক যেতিয়া এজন পুলিচে ধৰে, আজি কিছুদিনৰ পৰা অভিযুক্তক গুলিয়াই দিয়া আৰম্ভ কৰা হৈছে। তেওঁৰ ওপৰত কোনো বিচাৰ নকৰাকৈ শাস্তি দিয়া কাম আৰম্ভ কৰি দিয়া হৈছে। এইটো সম্পূৰ্ণৰূপে গণতান্ত্ৰিক কাৰ্যপদ্ধতিৰ বিৰোধী এটা কাম, অগণতান্ত্ৰিক কাম আৰু এটা ফেচিবাদী কাম হৈছে। ইমান সঘনাই এই ঘটনাবিলাক ঘটিবলৈ লৈছে যে প্ৰত্যেকজন গণতান্ত্ৰিক মনৰ মানুহক আশংকিত কৰিছে যে অচিৰেই অসমত গণতন্ত্ৰ সম্পূৰ্ণৰূপে শেষ হ'ব আৰু অসম পুলিচ ষ্টেটত পৰিণত হ'ব। আমি সকলোৱে শংকা কৰিবলৈ লৈছোঁ যে অসমখন উত্তৰ প্ৰদেশৰ দিশত যোগীয়ে কি যোগী আছিলে? যোগী আদিত্যনাথৰ যি শাসন, তাত লগে লগে অভিযুক্ত এজনক গুলিয়াই দিয়া হয়। কমিউনেল ফ'ৰ্চেছবিলাকৰ জৰিয়তে বিভিন্ন ধৰণৰ কাম কৰা হয়। ধৰ্ষণকাৰীসকলক ৰক্ষণাবেক্ষণ দিয়া হয়। আমি ইয়াত দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে OC-সকলৰ সন্মিলনত, এখন থানাৰ OC-বিলাকৰ সন্মিলনত অপৰাধীক বা অভিযুক্তক গুলিয়াই দিব লাগে বুলি তেওঁ পৰিচিত কৰা আমি দেখিবলৈ পাইছোঁ।
এয়া নতুন ৰূপৰ ফেচিবাদৰ উকমুকনি নহয়নে? অভিযুক্তক শাস্তি প্ৰদানৰ কাৰণে এটা ন্যায়িক ব্যৱস্থা আছে। প্ৰথমতে পুলিচে ধৰে, পুলিচে তাৰপিছত তেওঁক ইণ্টাৰোগেট কৰে, পুলিচে তেওঁক ইণ্টাৰোগেট কৰি সেই কথাখিনি কেছ ডায়েৰী আকাৰে আৰু তাৰ পৰৱৰ্তী সময়ত চাৰ্জশ্বিট আকাৰে কোৰ্টক দিয়ে। কোৰ্টে সেই বিষয়টোৰ ওপৰত দীঘলীয়া ধৰণে বিচাৰ প্ৰক্ৰিয়া চলায় আৰু বিচাৰ প্ৰক্ৰিয়াৰ সমাপ্তিৰ শেষত কোৰ্টে ঘোষণা কৰে যে মানুহজন দোষী অথবা নিৰ্দোষী। আৰু যদি দোষী হয় তেতিয়াহ'লে তেওঁলোকক দোষী সাব্যস্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অভিযুক্ত বুলি ধৰিবলৈ গৈয়ে এতিয়া পুলিচে লগে লগে অভিযুক্তসকলক গুলিয়াই দিছে। এই ঘটনাটোৱে সমগ্ৰ ভাৰতৰ, সমগ্ৰ পৃথিৱীৰ, সমগ্ৰ অসমৰ গণতান্ত্ৰিক মহলক সচকিত কৰি তুলিছে। আমি অভিযুক্তক ৰেহাই দিবলৈ কোনো পধ্যে কোৱা নাই। অভিযুক্তক ধৰা হওক, অভিযুক্তক বিচাৰ কৰা হওক, অভিযুক্তক তেওঁৰ যিবিলাক অপৰাধ সেই সম্পৰ্কে পুলিচে ইণ্টাৰোগেট কৰক আৰু তাৰ পাছত কোৰ্টত পেছ কৰক। আৰু যদি বেছি ডাঙৰ অভিযুক্ত তেতিয়াহ'লে তেওঁলোকক জেলত ভৰাই ৰখা হওক আৰু তাৰ পাছত যদি সঁচাকৈ ডাঙৰ অভিযুক্ত তেতিয়াহ'লে দৰকাৰ হ'লে ফাঁচি দিয়ক বা যাৱজ্জীৱন কাৰাদণ্ড দিয়ক। কিন্তু তাকে নকৰি এজন মানুহ ধৰাৰ লগে লগে তেওঁ অপৰাধী হয় নে নহয় প্ৰমাণ হোৱাৰ আগতেই গুলিয়াই দিয়াৰ ঘটনা কেতিয়াও সমৰ্থন কৰিব নোৱাৰি। এয়া অগণতান্ত্ৰিক, এয়া ফেচিবাদী। মোৰ হাতত এই মুহূৰ্তত এনেকুৱা 12টা কেছ আছে, যি 12টা কেছত আমি দেখিছোঁ 22 জুনৰ দিনা ছফিকুল নামৰ এজন মানুহক আজাৰাত গুলিয়াই দিয়া হৈছিলে। 23 জুনত বুবু কোঁৱৰ নামৰ এজন অত্যন্ত দুৰ্ধৰ্ষ অপৰাধী বুলি অভিযোগ থকা লোকক গুলিয়াই হত্যা কৰা হৈছিল। 24 জুনত মুজামিল হকক বৰপেটা ৰোডত গুলিয়াই দিয়া হৈছিল। 2 জুনত ছফিকুল ইছলামক ধুবুৰীত গুলিয়াই দিয়া হৈছিল। 29 জুনত ৰাজা বাবু শ্বিলঙক গুলিয়াই দিয়া হৈছিল। 2 জুলাইত কমলদীপ সিং সিদ্ধু নামৰ ASI এজনক হত্যা কৰা হৈছিল। 2 জুলাইত ছায়েদ আলীক মৰিগাঁৱত গুলিয়াই দিয়া হৈছিল। 3 জুলাইত চুৰাংগ চাইনিয়া কোকৰাঝাৰত গুলিয়াই দিয়া হৈছিল। 4 জুলাইত অৰুণ যাদৱ গুলিয়াই দিয়া হৈছিল দক্ষিণ গাঁৱত। 6 জুলাইত লুনখুলাল মায়ে নামৰ মণিপুৰৰ এজন ড্ৰাগছৰ অভিযুক্তক, ড্ৰাগছৰ পেডলাৰ বুলি থকা অভিযুক্তক গুলিয়াই দিয়া হৈছিল। আৰু গুলিয়াই দিয়াই নহয়, গুলিয়াই দিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ক'বলৈ আৰম্ভ কৰিছে। আমি দেখিবলৈ পাইছোঁ যে তেখেতৰ দিনতে DGPয়ে সাধাৰণ জনতাক লাঠিৰে কোবোৱা উচিত বুলি ৰাজহুৱাকৈ ক'বলৈ আৰম্ভ কৰিছে। এয়া নিশ্চয় ফেচিবাদৰ লক্ষণ। আৰু মই অসমৰ সকলো গণতান্ত্ৰিক ৰাইজক বিজেপি RSS চৰকাৰৰ এই অগণতান্ত্ৰিক, এই ফেচিবাদী কাম কাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আৰু জনমত গঠন কৰি এই জঘন্য অপৰাধৰ বিৰুদ্ধে মাত পাতিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। এতিয়া 3 নম্বৰটো হ'ল অসমীয়া জাতিৰ ইতিহাসৰ বিকৃতকৰণ। মুখ্যমন্ত্ৰীয়ে যোৱা পৰহিৰ দিনা কৈছে যে অসমীয়া জাতিক বোলে শ্যামা প্ৰসাদ মুখাৰ্জীয়েহে বোলে বচালে। মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কোনোবা বাতৰি কাগজত ওলাইছে যে মুখ্যমন্ত্ৰীয়ে বোলে ইতিমধ্যে অসমৰ বুৰঞ্জীবিদবিলাকে নিলিখা বুৰঞ্জী লিখিবলৈ এটা একদম মানে অলিখিত বুৰঞ্জী বোলে ইতিমধ্যে তেওঁ ক'বলৈ লৈছে আৰু তাক গ্লেমাৰাছ কৰি মানুহৰ সন্মুখত উত্থাপন কৰা হৈছে। কি বুলি কোৱা হৈছে যে অসমক পাকিস্তানৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰিলে বোলে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে। মই আপোনালোকক এখন পলিটিকেল হিষ্ট্ৰী অফ আছাম ভলিউম 3 পাব্লিকেশ্যন ব'ৰ্ড অফ আছামৰ পলিটিকেল হিষ্ট্ৰী অফ আছাম, অসমীয়া জাতিৰ ৰাজনৈতিক বুৰঞ্জী, এইখনেই আটাইতকৈ অথেণ্টিক পলিটিকেল হিষ্ট্ৰী।
তাতে এই যিটো আপোনাৰ গ্ৰুপিঙৰ কথাটো, কেবিনেট মিছনৰ সময়ত যি গ্ৰুপিঙৰ কথাটো, সেই গ্ৰুপিঙৰ কথাটো 346, 347, 348, 349 আৰু 350 এই পৃষ্ঠাকেইটাত গ্ৰুপিং সম্পৰ্কত আলোচনা কৰা হৈছে। কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ আছামত এই কথাবিলাক আলোচনা কৰা হৈছে। নিৰুদ বৰুৱাৰ কিতাপত এই কথা আলোচনা কৰা হৈছে। ডক্টৰ অমূল্যেন্দু গুহৰ প্লেণ্টাৰ ৰাজটো স্বৰাজত আটাইতকৈ অথেণ্টিক বুৰঞ্জীকেইখনৰ নাম মই কৈছোঁ, তাত এই কথাবিলাক আলোচনা কৰা হৈছে। কিন্তু মই ক'তো পোৱা নাই যে গ্ৰুপিঙৰ পৰা অসমক শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বচালে বুলি মই ক'তো পোৱা নাই। আপোনালোকে সকলোৱে জানে যে মই যদিও ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিলোঁ, মোৰ আটাইতকৈ ইণ্টাৰেষ্টেড বিষয়টো আছিলে হিষ্ট্ৰী। মই অসম বুৰঞ্জী পাত পাতকৈ পঢ়া মানুহ বুলি নিজকে ভাবোঁ। অসম বুৰঞ্জীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইবিলাক বুৰঞ্জীৰ কিতাপ মই পঢ়িছোঁ, কিন্তু আজিলৈকে কোনো এখন বুৰঞ্জীত মই পোৱা নাই যে গ্ৰুপিঙৰ পৰা অসমক বচালে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বুলি মই ক'তো এটা শব্দও ক'তো পোৱা নাই। বৰং 350 নম্বৰ পৃষ্ঠাত অসম চৰকাৰে প্ৰকাশ কৰা, অৰ্থাৎ পাব্লিকেশ্যন ব'ৰ্ড অফ আছাম, অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা পলিটিকেল হিষ্ট্ৰী অফ আছামৰ 3য় ভলিউমৰ 350 নম্বৰ পৃষ্ঠাত কি লিখা আছে চাওক। বৰদলৈ felt that Assam was gradually being isolated, but the only exception was Gandhiji, who remained unmoved from his earlier views on grouping. সৰ্বভাৰতীয় যি নেতৃত্ব আছিলে, সেই নেতৃত্বৰ ভিতৰত একমাত্ৰ মহাত্মা গান্ধী আছিলে, যি মহাত্মা গান্ধীয়ে কৈছিলে যদি তোমালোকক পূব পাকিস্তানৰ লগত চামিল কৰিব খুজিছে আৰু যদি তোমালোকে থাকিব নোখোজা, তেতিয়াহ'লে তোমালোকে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, আৰু যদি তোমালোকে প্ৰতিবাদ কৰা তেতিয়াহ'লে মই তোমালোকৰ লগত আছোঁ। কেৱল গান্ধীয়ে সেই কথা কৈছিলে, আৰু কোনো ভাৰতীয়, আনকি জৱাহৰলাল নেহৰুৱেও অসমবাসীৰ পক্ষত নাছিলে। আমি জানো যে গ্ৰুপিঙৰ পৰা অসমক বচাইছিলে অসমৰ গোপীনাথ বৰদলৈ আৰু সেই সময়ৰ কংগ্ৰেছ নেতৃত্বই। আৰু আমি সকলোৱে জানো যে গ্ৰুপিঙৰ বিৰুদ্ধে গোটেই অসম জুৰি প্ৰতিবাদ হৈছিলে, আৰু সেই গণ প্ৰতিবাদৰ এজন নেতা আছিলে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা। আমি কেতিয়াও শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমক পাকিস্তানৰ পৰা বচালে, পাকিস্তানত সোমোৱাৰ পৰা বচালে বুলি, পূব পাকিস্তান তাৰ পৰা বচালে বুলি আমি কেতিয়াও শুনা নাছিলোঁ। নতুনকৈ ইতিহাস তৈয়াৰ কৰিব খোজা হৈছে অসমত, পুৰণি প্ৰকৃত ইতিহাস মচিব খোজা হৈছে, এক সাম্প্ৰদায়িক, ধৰ্মীয় আৰু ফেচিবাদী ইতিহাস তৈয়াৰ কৰিব খোজা হৈছে। এই অত্যন্ত ভয়ানক ঘটনাৰ পৰা অসমবাসীক আমি আঁতৰি থাকিবৰ কাৰণে আৰু সাৱধান হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ পাছত তেখেতে কৈছে অত্যন্ত গণ্ডগোলীয়া, প্ৰত্যেকটো কথাই মিছা কথা কৈছে। এজন মুখ্যমন্ত্ৰী যি কিতাপ নপঢ়ে, এজন মুখ্যমন্ত্ৰী যি অসমৰ বুৰঞ্জী নাজানে, এজন মুখ্যমন্ত্ৰী অসমত আছে যি ভাৰতৰ সংবিধান পঢ়া নাই, যি মুখ্যমন্ত্ৰী আছে যি দৰকাৰী আইনকেইখন পঢ়ি লোৱা নাই, বিধায়কৰ কি ক্ষমতা আছে সেই সম্পৰ্কে কথাকেইটা আজিলৈকে পঢ়ি লোৱা নাই। সেইজনেই হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া ভাষাটোক বোলে বচালে আপোনাৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে। তেওঁ কৈছে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বোলে লক্ষ্মীনাথ বেজবৰুৱাৰ সমানে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সহযোগ আছে। ক'ত লক্ষ্মীনাথ বেজবৰুৱা আৰু ক'ত শ্যামাপ্ৰসাদ মুখাৰ্জী? শ্যামাপ্ৰসাদ মুখাৰ্জীৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্ক কি? আমি সকলোৱে জানো যে লক্ষ্মীনাথ বেজবৰুৱাই গোটেই অসমীয়া ভাষাটোৰ আধুনিক চেপটো দিছে। অৰুণোদয়, তাৰ পৰৱৰ্তী সময়ত লক্ষ্মীনাথ বেজবৰুৱা, আৰু তাৰ গোটেই ষ্ট্ৰাকচাৰেল কামটো, তাৰ চাইণ্টিফিক কামটো গোটেইটো কৰিছে আমাৰ বাণীকান্ত কাকতি। আৰু বাণীকান্ত কাকতিক সেই অসমীয়া ভাষাৰ গোটেই কামটো
চাইণ্টিফিকভাৱে এইটো যে বঙালী ভাষা নহয় আৰু বঙালী ভাষাৰ পৰা যে সম্পূৰ্ণ স্বতন্ত্ৰীয় এটা ভাষা, সেই কামটো চাইণ্টিফিকেলি যেতিয়া গৱেষণা কৰি যেতিয়া কিতাপ লিখিছে, বাণীকান্ত কাকতি সেই কামটোত সহায় কৰিছে আমাৰ কি নাম, বঙালী পণ্ডিত কি নাম আছিলে, হা, বিখ্যাত বাঙালী পণ্ডিতজনৰ নাম কি আছিলে, হা, সুনীতি কুমাৰ চট্টোপাধ্যায়। সুনীতি কুমাৰ চট্টোপাধ্যায় আমি সহায় কৰা দেখিছোঁ। কিন্তু ক'ত শ্যামাপ্ৰসাদ মুখাৰ্জী আহিলে, ক'ৰ পৰা আহি গ'ল এইটো নাম? আমি সকলোৱে জানো যে শ্যামাপ্ৰসাদ মুখাৰ্জী এজন হিন্দুত্ববাদী নেতা আছিলে। সেই হিন্দুত্ববাদী নেতাজনে কেতিয়া অসমীয়া ভাষা বচালে? একো কথা নজনাকৈ, একো কথা নপঢ়াকৈ, একো কথা অধ্যয়ন নকৰাকৈ আনৰ পৰা শুনি, তাকো বিকৃতভাৱে কোনোবা অশিক্ষিত মানুহৰ পৰা, অৰ্ধশিক্ষিত মানুহৰ পৰা শুনি এজন নিৰক্ষৰ নিচিনা মুখ্যমন্ত্ৰী, মইতো নিৰক্ষৰ বুলি ক'ম, ইলিটাৰেট বুলি ক'ম, ইলিটাৰেটৰ নিচিনা কথা ক'বলৈ আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ অসমীয়া জাতি আৰু অসমৰ ৰাজনীতি আৰু অসমৰ সমাজ জীৱনক যেন তেওঁ অপমান কৰিবলৈ উঠি পৰি লাগিছে। আৰু নজনা কথাটো ইমান কনফিডেণ্টলি কৈ দিয়ে মুখ্যমন্ত্ৰীজনে। নাজানে তেওঁ আজিলৈকে চাগে এই বিষয়ে এটা বাক্যও পঢ়িয়ে পোৱা নাই চাগে। না পলিটিকেল হিষ্ট্ৰী অফ আছাম বোধহয় পঢ়িছে, না কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ আছাম পঢ়িছে, না বাণীকান্ত কাকতিৰ কিতাপকেইখন পঢ়িছে হয়তো, না বেজবৰুৱাৰ সেই সম্পৰ্কীয় অসমীয়া ভাষা ৰক্ষাৰ সেই সংগ্ৰাম সম্পৰ্কীয় কথাবিলাক পঢ়িছে। ক'ৰবাৰ পৰা এজন মানুহ টপকাই দিলে, হঠাতে যিজনে বোলে অসমীয়া জাতিটোক, অসমীয়া ভাষাটোক বচাই দিলে। মই বৰং আপোনালোকক ক'ব খুজিছোঁ, আচল সত্যকেইটা মই আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। আচলতে এই সম্পৰ্কীয় কথাকেইটা কি? তেখেতে কৈছে যে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাটোক বোলে প্ৰথমতে স্বীকৃতি দিলে, কি কয়, শ্যামাপ্ৰসাদ মুখাৰ্জী নামৰ এই হিন্দুত্ববাদী নেতাজনে। আচলতে কি, কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বিষয় হিচাপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাত আটাইতকৈ বেছি যিসকলৰ অৱদান আছিল, তাৰে এজন আছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোষ মুখাৰ্জী। তেখেত আছিল শ্যামাপ্ৰসাদৰ দেউতাক। সদাগৰ ভোলানাথ বৰুৱাৰ ধনেৰে হেমচন্দ্ৰ গোস্বামীয়ে যুগুত কৰা অসমীয়া সাহিত্যৰ চানেকি বিশ্ববিদ্যালয়ে ছপা কৰি উলিয়াইছে। তাৰ আগৰ পৰাই বিশ্ববিদ্যালয় অৰ্থাৎ কলিকতা বিশ্ববিদ্যালয়ত মেট্ৰিকুলেশ্যন আৰু ইণ্টাৰমিডিয়েট পাঠ্যক্ৰমত অসমীয়া বিষয় চলি আছিল। মানে অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বাদেই দিয়ক, তেওঁৰ দেউতাকেও প্ৰতিষ্ঠা কৰিছিলে বুলি আচলতে ক'ব নোৱাৰি। তাৰ আগৰে পৰা তেওঁৰ দেউতাক যেতিয়া ভাইচ চেঞ্চেলৰ আছিলে, তাৰ আগৰে পৰা কলিকতা বিশ্ববিদ্যালয়ত মেট্ৰিকুলেশ্যন আৰু ইণ্টাৰমিডিয়েট পাঠ্যক্ৰমত অসমীয়া বিষয় চলি আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ প্ৰথম অধ্যাপক আছিল অম্বিকা নাথ বৰা। এওঁ বেলেগ এজনৰ নাম কৈছে, কি নাম কৈছে, বীৰেঞ্চি কুমাৰ বৰুৱা বোলে প্ৰথমগৰাকী অধ্যাপক হিচাপে নিযুক্তি আছিল। আশ্চৰ্যজনকভাৱে প্ৰত্যেকটো কথাই মিছা, প্ৰত্যেকটো কথাই ভুল তথ্যৰ ওপৰত আধাৰিত। বৰং আমি আকৌ এবাৰ কৈছোঁ যে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ প্ৰথম অধ্যাপকজনৰ নাম অম্বিকা নাথ বৰা। তেখেত আছিল সত্যনাথ বৰাৰ পুত্ৰ আৰু জ্ঞাননাথ বৰাৰ ভাতৃ। ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱা নহয়। R.C. দত্ত, R.C. ৰজনী, আপোনাৰ R.C. দত্তক আপোনালোকে সকলোৱে নিশ্চয় জানে। R.C. দত্ত বিখ্যাত হিষ্টৰিয়ান। তেওঁৰ দ্বিতীয় জীয়ৰীক বলিনাৰায়ণ বৰাই বিয়া পাতিছিল। শ্যামাপ্ৰসাদ মুখাৰ্জী কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল 1934 আৰু 38 চনতহে। 1934-38 চনত নহয়, তাৰ আগৰে পৰা, বহুদিনৰ আগৰে পৰা তাৰ কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ প্ৰচলন আছিল। অসমীয়া স্নাতকোত্তৰ মহলত পঢ়োৱা হৈছিল তাৰ 20-22 বছৰৰ আগৰ পৰা। মেট্ৰিকুলেশ্যনৰ বিষয় হিচাপে স্বীকৃতি পাইছিল 1905 চনত। মই আকৌ এবাৰ কৈছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে
যে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা বোলে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে আৰম্ভ কৰিছিল। মই আপোনালোকক জনাব খুজিছোঁ যে কলিকতা বিশ্ববিদ্যালয়ত মেট্ৰিকুলেশ্যনত অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছিল 1905 চনত, আৰু MA ক্লাছত অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছিল 1914-15 চনত, তেনেকুৱামান চনত হ'ব। আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী অৰ্থাৎ এই হিন্দুত্ববাদী নেতাজন কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল 1934 চনৰ পৰা 38 চনৰ ভিতৰত। গতিকে মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো কথাই মিছা কথা কৈছে। মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো তথ্যই ভুল তথ্য, মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো বাক্যই মিছা, আৰু প্ৰত্যেকটো মিছা বাক্যৰে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিটোক বিপথে পৰিচালিত কৰিব খুজিছে, আৰু অসমীয়া জাতিটোৰ ইতিহাস তেওঁ নতুনকৈ বিকৃত ৰূপত সজাব খুজিছে। এনেকুৱা এজন অশিক্ষিত, এনেকুৱা এজন নিৰক্ষৰ, এনেকুৱা এজন ভয়ংকৰ মুখ্যমন্ত্ৰীৰ পৰা মই সাৱধানে থাকিবৰ কাৰণে সমগ্ৰ অসমীয়া জাতিক আহ্বান জনাইছোঁ। তাৰ পাছত আহিলে অন্য এটা বিষয়লৈ মই যাব খুজিছোঁ। সেইটো হ'ল, মই যিহেতু এইকেইদিন শিৱসাগৰত আছিলোঁ, সংবাদ মাধ্যমক লগ পাই থকা নাছিলোঁ, কাৰণ ৰাতিপুৱা 5 বজাত মই ৰাইজৰ মাজলৈ ওলাই যাওঁ আৰু ৰাতি 1:30মান বজালৈকে ৰাইজৰ লগত একেলগতে থকা হয়। 2 ঘণ্টা বা 2.5 ঘণ্টা সময় শুবলৈ পাইছিলোঁ, বাকী আটাইখিনি সময় যোৱা এসপ্তাহ ধৰি ৰাইজৰ লগত আছিলোঁ। গতিকে সংবাদ মাধ্যমক কথাবিলাক ক'ব পৰা নাছিলোঁ। মই আপোনালোকক ক'ব খুজিছোঁ যে ষ্টেন স্বামী নামৰ যিজন লোকক হত্যা কৰা হ'ল, মই হত্যা বুলি ক'ব খুজিছোঁ। NIA তেওঁক গ্ৰেপ্তাৰ কৰিলে 8 অক্টোবৰ 2020 চনত ভীমে কোৰেগাঁও যি ভায়োলেন্স হৈছিলে সেই তাত ভুৱা গোচৰত তেওঁক মিছাকৈ তেওঁক অভিযুক্ত কৰিলে। UAPA নামৰ এখন ক'লা আইনত, যিখনত মোক আবদ্ধ কৰি ৰখা হৈছিলে, যি NIA মোক ধৰি আনিছিলে, সেই NIA এই বুঢ়া মানুহজনক গ্ৰেপ্তাৰ কৰিছিলে, আৰু সেই বুঢ়া মানুহজনক 8 অক্টোবৰ 2020 চনৰ পৰা তেওঁৰ মৃত্যুৰ দিনটোলৈকে, অৰ্থাৎ 5 জুলাই 2021 চনলৈকে গ্ৰেপ্তাৰ কৰি ৰাখিছিলে। সেই মানুহজনক মই ভাবোঁ যে NIA, ভাৰত চৰকাৰ আৰু জেল কৰ্তৃপক্ষই হত্যা কৰিলে। এই হত্যাৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া NIA, জেল কৰ্তৃপক্ষ আৰু UAPA নামৰ এইখন ক'লা আইন। সমগ্ৰ ভাৰতবৰ্ষ জুৰি যিমানবিলাক ৰাজনৈতিক কৰ্মী আছে, যি প্ৰকৃততে চৰকাৰৰ বিৰোধিতা কৰে, যি প্ৰকৃততে সাম্প্ৰদায়িক ফেচিবাদৰ বিৰোধিতা কৰি BJP RSSক প্ৰত্যাহ্বান জনাব খুজিছে, সেই প্ৰত্যেকজন ৰাজনৈতিক কৰ্মীক আমি দেখিবলৈ পাইছোঁ যে ভাৰতবৰ্ষত UAPA নামৰ এই বেআইনী ভুৱা 2 নম্বৰী ক'লা আইনখনত গ্ৰেপ্তাৰ কৰা হৈছে, আৰু গ্ৰেপ্তাৰ কৰিছে NIA নামৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীক দমন কৰিবৰ কাৰণে, বিচাৰ কৰিবৰ কাৰণে, ধৰিবৰ কাৰণে। আৰু দেখিও যিসকলে সাৰ্বভৌমত্বৰ বিৰুদ্ধে, ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে কাম কৰে, ৰাষ্ট্ৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লয়, তেওঁলোকক ধৰিবৰ কাৰণে তৈয়াৰ কৰা NIA নামৰ এজেঞ্চিটোক লগাই এওঁলোকক এনেকৈ তিল তিলকৈ শাস্তি দিয়া কৈছে বা হত্যা কৰা কৈছে। ষ্টেন স্বামীৰ মৃত্যুৰ ঘটনাই প্ৰমাণ কৰিলে যে UAPA নামৰ এই যিখন ক'লা আইন, সেইখন অতি সোনকালে বাতিল কৰিব লাগে। ষ্টেন স্বামীৰ মৃত্যুৰ ঘটনাই প্ৰমাণ কৰিলে যে NIA নামৰ এই যিটো এজেঞ্চি, এই এজেঞ্চিটো সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক এজেঞ্চি। এইটো কেতিয়াও কোনো পধ্যে এটা সাংবিধানিকভাৱে তৈয়াৰ কৰা আৰু সাংবিধানিক পদ্ধতিৰে আগবঢ়া এটা কোনো পধ্যে ভাল তদন্তকাৰী সংস্থা নহয়। ই এটা অত্যন্ত অপৰাধী তদন্তকাৰী সংস্থা।
গতিকে NIA যাতে কোনো পধ্যে কোনো ৰাজনৈতিক কৰ্মীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষ জুৰি আমি মাত মতা দৰকাৰ। মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ ৰাইজৰ দল আৰু মই নিজে সমগ্ৰ ভাৰতবৰ্ষৰ যিমানবিলাক আন্দোলনকাৰী গোট আছে সকলো আন্দোলনকাৰী সংগঠনৰ লগত লগ লাগি ক'লা আইন UAPOৰ বিৰুদ্ধে আমি প্ৰতিবাদ গঢ়ি তুলিম আৰু সমগ্ৰ ভাৰতবৰ্ষ জুৰি NIAক ৰাজনৈতিক কৰ্মীসকলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰ কৰা কাৰ্যক বেআইনী বুলি প্ৰচাৰ কৰিবৰ কাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষ জুৰি প্ৰতিবাদ গঢ়ি তুলিম। এইখিনি কথা ক'লোঁ। এতিয়া আমি আহিব খুজিছোঁ সৰু সৰু দুটামান কথা। মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট মুখ্যমন্ত্ৰীয়ে কৈছে যে পৰীক্ষা নিদিয়াকৈ যি মাৰ্কশ্বিট দিয়া হ'ব, বেলেগ এটা পদ্ধতিৰে যি মাৰ্কশ্বিটখন দিয়া হ'ব, সেই মাৰ্কশ্বিটখনে কেতিয়াও টেটৰ নিচিনা চাকৰি লাভ কৰিব নোৱাৰিব। এইটো সম্পূৰ্ণৰূপে অবৈধ, অনৈতিক আৰু বেআইনী। পৰীক্ষাৰ্থীসকল পৰীক্ষা দিবৰ কাৰণে সাজু আছিলে। পৰীক্ষা পাতিব পৰা নাই চৰকাৰে, পৰীক্ষা পতা নাই চৰকাৰে। চৰকাৰে নিৰ্বাচন পাতিছে কিন্তু পৰীক্ষা পতা নাই। চৰকাৰে শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ কৰিছে চৰকাৰে। আৰু এতিয়া সমস্ত দায়িত্ব জাপি দিব খুজিছে পৰীক্ষাৰ্থীসকলৰ ওপৰত। গতিকে এই কাম সম্পূৰ্ণৰূপে বেআইনী আৰু আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে যিখন মাৰ্কশ্বিট দিয়া হ'ব সেই মাৰ্কশ্বিটখন পৰীক্ষা দিলে যিখন মাৰ্কশ্বিট হ'লহেঁতেন সম পৰ্যায়ৰ হ'ব লাগিব। আগৰ মাৰ্কশ্বিটতকৈ কোনো পধ্যে বেলেগ মাৰ্কশ্বিট হ'ব নোৱাৰিব। এই দাবী আমি উত্থাপন কৰিলোঁ আৰু কোনো পধ্যে যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা নহয় তাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিলোঁ। তাৰ পাছত আৰু এটা পেজ আছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যপালে অৰ্থাৎ উপাচাৰ্যই তাৰ টেম্পৰেৰী শিক্ষকসকলক, কণ্টেকচুৱেল শিক্ষকসকলক ইতিমধ্যে খেদি দিলে আৰু খেদি দিয়াৰ পাছত যেতিয়া প্ৰতিবাদ হ'ল আৰু উপাচাৰ্যই যেতিয়া ক'লে যে নহয় কোনো পধ্যে কেতিয়াও এখেতসকলক খেদি দিয়াৰ পাছত খেদি দিলে আমি কেতিয়াও বিভাগ চলাব নোৱাৰোঁ, তেতিয়া পুনৰ বিবেচনা কৰিবলৈ ৰাজ্যপাল বাধ্য হ'ল। ৰাজ্যপালে পলিটিকেলি মটিভেটেড হৈ উদ্দেশ্য প্ৰণোদিতভাৱে এনেকৈ শৈক্ষিক কামত হস্তক্ষেপ কৰাটো এটা অত্যন্ত অগণতান্ত্ৰিক কাম হৈছে। আৰু আমি আহ্বান জনাইছোঁ যে একাডেমিচিয়ানসকলৰ লগত আলোচনা নকৰাকৈ ভৱিষ্যতে যাতে এনেকুৱা অগণতান্ত্ৰিক কাম কৰা নহয়। আৰু লগতে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় নহয়, কলেজ আৰু স্কুলবিলাকতো যিমানবিলাক কণ্টেকচুৱেল শিক্ষক আছে, কণ্টেকচুৱেল টিচাৰ আছে, প্ৰফেচাৰ আছে বা লেকচাৰাৰ আছে, সকলোকে নিয়মীয়া কৰিবৰ কাৰণে আৰু তেওঁলোকৰ চাকৰি স্থায়ী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। আমি আকৌ এবাৰ ক'ব খুজিছোঁ শিৱসাগৰৰ কথা, শেষ কথাখিনি আপোনালোকক জনাব খুজিছোঁ যে শিৱসাগৰখনক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজৰ দলে এক আঁচনি ল'ব খুজিছোঁ। আৰু তাৰ প্ৰাথমিক প্ৰক্ৰিয়া হিচাপত অহা 13 জুলাই দিনা অসম বিধানসভাত শিৱসাগৰক ষ্টেট হেৰিটেজ চিটি বা ষ্টেট হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। ইতিমধ্যে অসম বিধানসভাত মোৰ এই প্ৰস্তাৱটো গৃহীত হৈছে আৰু অহা 13 তাৰিখৰ দিনা মই সেই প্ৰস্তাৱ উত্থাপন কৰিম। কাইলৈ মই 1500 শব্দৰে কিয় শিৱসাগৰক ষ্টেট হেৰিটেজ চিটিৰূপে ঘোষণা কৰিব লাগে তাত মোৰ লিখিত বক্তব্যখিনি প্ৰদান কৰাৰ যি নিয়ম, সেই লিখিত বক্তব্য কাইলৈৰ ভিতৰত প্ৰদান কৰিম। আৰু অচিৰে
শিৱসাগৰক ষ্টেট হেৰিটেজ ছাইট ৰূপে আৰু তাৰ পৰৱৰ্তী সময়ত ৱৰ্ল্ড হেৰিটেজ ছাইট ৰূপে ঘোষণা কৰিবৰ কাৰণে যি প্ৰয়োজনীয় কাম আছে সেই প্ৰয়োজনীয় কামবিলাক কৰিবৰ কাৰণে আগবাঢ়ি যাম। মই সমগ্ৰ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে চৰকাৰক এই ক্ষেত্ৰত সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মই বিৰোধী পক্ষৰ বিধায়ক আছোঁ বুলি যাতে শিৱসাগৰৰ এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱটোক যাতে বিৰোধিতা কৰা নহয় বিধানসভাত অহা 13 তাৰিখৰ দিনা, আৰু বিধানসভাত যাতে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱটো পাছ কৰা হয় তাৰ কাৰণে মই আজিয়ে সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তাৰোপৰি মই আপোনালোকক জনাব খুজিছোঁ, অহা অক্টোবৰ মাহৰ পৰা যিহেতু টুৰিষ্ট ছিজন আৰম্ভ হ'ব, আপোনালোকে অক্টোবৰ মাহত আহক শিৱসাগৰলৈ। সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, শিৱসাগৰক নতুন ৰূপত আপোনালোকে দেখিবলৈ পাব। শিৱসাগৰৰ চিভিল হস্পিটেলৰ লেতেৰা ৰূপটো একদম ভগা চিগা বিল্ডিং, পুৰণা বিল্ডিং। চৰকাৰক আহ্বান জনাইছোঁ যে তাত এটা নতুন বিল্ডিং দিব লাগে, নতুন গৃহ নিৰ্মাণ কৰিব লাগে। কিন্তু এতিয়া থকা ঘৰবিলাক আৰু তাৰ বাথৰুমকে ধৰি গোটেই পৰিৱেশটো যি ধৰণে লেতেৰা পেতেৰা হৈছে, অহা 15 দিনৰ ভিতৰত চিভিল হস্পিটেলখন সম্পূৰ্ণ চাফ চিকুণ কৰা হ'ব। ইতিমধ্যে কাম চলি আছে আৰু হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্টৰ লগত কথা পাতি আমি সেইখিনি কাম আৰম্ভ কৰিছোঁ। ঠিক তেনেকৈ অসমৰ প্ৰথমটো ৰজাৰ দ্বাৰা খন্দা আটাইতকৈ ডাঙৰ পুখুৰী, পুৰণি পুখুৰী, আৰু তাৰ পৰৱৰ্তী সময়ত খন্দা ন পুখুৰী, এই দুয়োটা পুখুৰী, এই দুটাই আটাইতকৈ অৰিজিনেল পুখুৰী অসমৰ। আটাইতকৈ ডাঙৰ ডাঙৰ সাগৰৰ নিচিনা, যাক অথাই সাগৰ বুলি কোৱা হয়, এনেকুৱা ডাঙৰ ডাঙৰ পুখুৰী। সেই পুখুৰীবিলাক চাফা কৰা, ঐতিহ্যমণ্ডিত স্থানসমূহ চাফা কৰা, তালৈ যোৱা ৰাস্তাবিলাক নিৰ্মাণ কৰা, তাৰ ভিতৰৰ ঠাইবিলাক চাফ চিকুণ কৰি গঢ়ি তোলা, তাক হিউমেন টাচ এটা দিয়া। এতিয়া অকল তলাতল ঘৰটো অকল ইটাখিনি দেখিবলৈ পায়, বিল্ডিংটো দেখিবলৈ পায়, তাক কেনেকৈ তলাতল ঘৰ হ'ল, তলাতল ঘৰ কোনে বনালে, কিয় বনালে, তাৰ ফাংচন কি আছিলে, তাৰ গুৰুত্ব কি, এই আটাইবিলাক বুজাবৰ কাৰণে টুৰিষ্ট গাইডৰ পৰা, টুৰিষ্ট ভলণ্টিয়াৰৰ পৰা একেবাৰে ডিজিটেল হেৰি দিয়ালৈকে, চাইনবোৰ্ড দিয়ালৈকে ডিজিটেল এটা নতুন ৰূপত, আৰু তাত কলাক্ষেত্ৰ স্থাপন কৰাৰ পৰা লাইব্ৰেৰী আৰু মিউজিয়াম স্থাপন কৰালৈকে আৰু আৰ্কাইভ স্থাপন কৰালৈকে শিৱসাগৰত এক নতুন বৌদ্ধিক ঐতিহ্য গঢ়ি তুলিব খোজা হৈছে। অসমৰ প্ৰথম সময়ৰ যিসকল বুদ্ধিজীৱী, মণিৰাম দেৱানৰ পৰা যদি আমি আৰম্ভ কৰোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহীৰ পৰা যদি আমি আৰম্ভ কৰোঁ, আৰু তাৰো আগত অৰুণোদয় প্ৰকাশৰ পৰা যদি আৰম্ভ কৰোঁ, অসমৰ বৌদ্ধিক ঐতিহ্যৰ প্ৰথমখন ঠাই বুলি ক'লে শিৱসাগৰৰ নাম ল'ব লাগিব। সেই শিৱসাগৰক এটা নতুন ৰূপত গোটেই অসম আৰু ভাৰতবৰ্ষৰ মানুহক আৰু পৃথিৱীৰ টুৰিষ্টসকলক দেখুৱাবৰ কাৰণে মই কিছু কাম আৰম্ভ কৰিছোঁ। অহা অক্টোবৰ মাহত সেই নতুন শিৱসাগৰখন আপোনালোকে দেখিবলৈ পাব। গতিকে মই আজিৰ পৰাই সকলো অসমবাসী ৰাইজক শিৱসাগৰলৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ, আৰু অতি সোনকালে এই সম্পৰ্কীয় আনুষ্ঠানিক প্ৰচাৰ কাৰ্য আৰম্ভ কৰিম, যাতে শিৱসাগৰক আমি ৱৰ্ল্ড টুৰিষ্ট ডেষ্টিনেশ্যন কৰিব পাৰোঁ। মই সকলো ৰাইজকে শিৱসাগৰৰ এই নতুন ৰূপটো পৰিদৰ্শন কৰিবৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ কিবা কথা ক'বলগীয়া আছে আপোনালোকে সুধিব পাৰে, নহ'লে আমাৰ আনসকলে বক্তব্য প্ৰদান কৰিব। মানে শিৱসাগৰৰ ৰাস্তা ঘাট, শিৱসাগৰৰ ড্ৰেইন, শিৱসাগৰৰ বজাৰ, এইবিলাকৰ অৱস্থা একেবাৰে তথ্যবচ। ইতিমধ্যে অসম চৰকাৰক এইবিলাক নিৰ্মাণ কৰিবৰ কাৰণে অনুৰোধ কৰা হৈছে, কিন্তু শিৱসাগৰৰ কাৰণে 100 কোটি টকাৰ এটা পেকেজ বহুদিনৰ আগত ঘোষণা কৰা হৈছিলে। সেই পেকেজ চৰকাৰৰ পৰা উলিয়াই নিবৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ কাৰণে ডিচিৰ লগত সকলো ডিপাৰ্টমেণ্টৰ মিটিং সেইদিনা অনুষ্ঠিত কৰা হৈছে, আৰু অচিৰেই প্ৰয়োজনীয় পুঁজি পোৱাৰ লগে লগে শিৱসাগৰত বহল আহল ৰাস্তা পদূলি, পাৰ্কিং প্লেচ নিৰ্মাণ কৰা, ড্ৰেইনসমূহ নিৰ্মাণ কৰা, সকলোবিলাক ঐতিহাসিক স্থানলৈ যোৱা ৰাস্তাবিলাক নিৰ্মাণ কৰা, আপোনাৰ ট্ৰেফিক ছিগনেলবিলাক ঠিক কৰা, তাৰ পাছত আপোনাৰ ষ্ট্ৰীট লাইটবিলাক ঠিক কৰা, আৰু ঐতিহাসিক পাৰ্কবিলাক নিৰ্মাণ কৰা,
মানে নতুন ৰূপৰ এখন শিৱসাগৰ গঢ়ি তুলিবৰ কাৰণে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। যদি চৰকাৰে বাধা নিদিয়ে, অখিল গগৈ নাম হ'ব বুলি ভাবিব পাৰে নহয়। সেইকাৰণে যদি হিমন্ত বিশ্ব শৰ্মাই বাধা নিদিয়ে, তেতিয়াহ'লে শিৱসাগৰবাসীয়ে এটা ঐতিহাসিক অভূতপূৰ্ব উন্নয়নৰ সন্মুখীন হ'ব, দেখিবলৈ পাব। মই এই কথা প্ৰতিশ্ৰুতি দিছোঁ। হয়, কেবিনেটত নে অধিৱেশনত? চাওক, মই প্ৰথম প্ৰশ্নটো দিছোঁ বিধানসভাত। এইবাৰ বিধানসভাত প্ৰথম 4 দিনৰ কাৰণে 5 দিনৰ কাৰণে এতিয়ালৈকে আমাক প্ৰশ্ন খোজা হৈছে। 5 দিনৰ কাৰণে, প্ৰথম 5 দিনৰ কাৰণে 12, 13, 14, 15, 16 5 দিনৰ কাৰণে মই 20টা প্ৰশ্ন দিছোঁ। ইমান প্ৰশ্ন বোধহয় কোনেও নিদিয়ে, তথাপি মই 5 দিনৰ কাৰণে 20টা প্ৰশ্ন দিছোঁ। আৰু প্ৰথম প্ৰশ্নটো মই সুধিছোঁ কাৰ ওপৰত? মুখ্যমন্ত্ৰীৰ লগত ফেচ টু ফেচ। মই ষ্টাৰ কুৱেশ্যন বিচাৰিছোঁ, অৰ্থাৎ ষ্টাৰ কুৱেশ্যন বিচাৰিলে মই প্ৰশ্নটো মুখেৰে উত্থাপন কৰিম আৰু মুখ্যমন্ত্ৰীয়ে প্ৰশ্নটোৰ মুখেৰে উত্তৰ দিব লাগিব। মই সুধিছোঁ যে কা আন্দোলনত অসমত কিমানটা গুলীচালনাৰ ঘটনা, কিমানটা লাঠিচালনাৰ ঘটনা, কিমানটা কন্দুৱা গেছ প্ৰয়োগৰ ঘটনা ঘটিলে, কিমান আঘাতপ্ৰাপ্ত হ'ল, কিমান গুলি খালে, কিমান গুলি খাই মৰিলে, আৰু গুলি খাই মৃত্যু হোৱা আৰু আঘাতপ্ৰাপ্তসকলক কিমান ক্ষতিপূৰণ দিয়া হৈছে, কাৰ ফলস্বৰূপে কিমান মানুহ অসমলৈ আহিব বিদেশী আৰু কেতিয়াৰ পৰা সংস্থাপিত কৰিব, আৰু আগতে যে গুলি খালে সদায় ক্ষতিপূৰণ দিয়া হয় মৃতকসকলক, এইবাৰ কিয় এতিয়ালৈকে ক্ষতিপূৰণ দিয়া হোৱা নাই? এই প্ৰশ্নবিলাক মই মুখ্যমন্ত্ৰীৰ লগত পোনপটীয়াকৈ সুধিব খুজিছোঁ। যে বিধানসভাত এই প্ৰশ্ন হয়, আপুনি ঠিক কথা কৈছে যে অসমত এতিয়া গণতন্ত্ৰ নাই। এতিয়া কোনোবাই চৰকাৰৰ বিৰুদ্ধে এটা বাক্য লিখিলেও লগে লগে তেওঁক বুক কৰা হয়, এৰেষ্ট কৰা হয়, নহ'লে পুলিচ থানালৈ মাতি নিয়া হয়। গতিকে গণতন্ত্ৰক অসমত হত্যা কৰা হৈছে। তাৰ বিপৰীতে RSS আৰু বিজেপিৰ মানুহবিলাকে, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাকে মিছা মিছা কথাৰে কিছুমান প্ৰবন্ধ পাতি লিখাটো আমি দেখিবলৈ পাইছোঁ। যেনেকৈ শ্যামা প্ৰসাদ মুখাৰ্জী সম্পৰ্কে মিছা কথা কৈছে, যেনেকৈ ইমাৰ্জেঞ্চি সম্পৰ্কে মিছা কথা কৈছে। এই আটাইবিলাক কথা আমি দেখিবলৈ পাইছোঁ। গতিকে মই অতি স্পষ্ট ভাষাত কৈছোঁ যে অসমত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা আৰু কথা কোৱা মানুহৰ বিৰুদ্ধে যাতে কোনো ব্যৱস্থা ল'ব নোৱাৰে, তাৰ কাৰণে বিধানসভাত প্ৰশ্ন উত্থাপন কৰা হ'ব আৰু তাৰ কাৰণে সকলো ধৰণৰ বিধানসভাত যিমান যি কৰিব লাগে সকলোবিলাক কৰা হ'ব। মাজুলীৰ পৰাও আপোনাৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে আবেদন জনোৱা হৈছে আৰু অৰুণাচল প্ৰদেশৰ জিৰ'কো আপোনাৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ৰিকগনাইজ কৰিবৰ কাৰণে আবেদন নিবেদন কৰা হৈছে। কিন্তু ইউনেস্কোৰ এটা ফিডবেক আছিলে যে মাজুলীয়ে হওক বা জিৰ'ই হওক, মানে যিটো পূৰ্বৰ যিটো ক্লাছিকেল লেণ্ডস্কেপ, যিটো ট্ৰেডিশ্যনেল লেণ্ডস্কেপ, এইখিনি আধুনিকতাৰ পৰশত ৰূপে সম্পূৰ্ণৰূপে ধ্বংস হৈছে। তো আজিৰ শিৱসাগৰখন ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে, হয়তো ষ্টেট হেৰিটেজ চাইটৰ কাৰণে স্বীকৃতিটো পাবও পাৰে, এইটো চৰকাৰৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু ইউনেস্কোৰ যিখিনি গাইডলাইন, এই গাইডলাইনখিনি ইমানেই ষ্ট্ৰং যে মাজুলী এইটো হয়। মই দেখিছোঁ যে ভাৰতবৰ্ষত এতিয়ালৈকে 3টামান ঠাইত ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছে। গুজৰাটৰ আহমেদাবাদ চহৰক, ৰাজস্থানৰ ৰাজধানী জয়পুৰ আৰু হাম্পি নামৰ ঠাইত, কৰ্ণাটকৰ হাম্পিক। তাত মানে যিবিলাক ট্ৰেডিশ্যন আৰু হেৰিটেজ সেইবিলাক একেবাৰে আৰ্টিফিচিয়েল হেৰি কৰা হোৱা নাই। কিন্তু আমাৰ ইয়াত ধৰক শিৱদৌলৰ ভিতৰত আকৌ আপোনাৰ টাইলছ লগাই দিয়া হৈছে। যদি শিৱদৌলৰ ভিতৰত যদি টাইলছ লগাই দিয়ে, তেতিয়াহ'লে তাক
সি হেৰিটেজ হৈ নাথাকিব আৰু ঠিক তেনেকৈ মাজুলীক আমাৰ যিটো অৰিজিনেল ৰূপ সেইটোক ৰাখিবৰ কাৰণে আৰু সেইটোক ৰাখি লৈ হেৰিটেজ ছাইট তৈয়াৰ কৰিবৰ কাৰণে যিবিলাক আমাৰ একাডেমিক কাম কৰিব লাগে ৰিচাৰ্চ কাম কৰিব লাগে সেইবিলাক এতিয়ালৈকে প্ৰফেচনেলি হোৱা নাই যি কাৰণত ৱৰ্ল্ড হেৰিটেজ ছাইট ৰূপে মাজুলী বা জিঅ' আচলতে ঘোষণা হোৱাটো এই মুহূৰ্তত বোধহয় সম্ভৱ নহয় গতিকে শিৱসাগৰত যাতে এইবিলাক হ'ব নোৱাৰে তাৰ কাৰণে মই প্ৰথমতে ষ্টেট হেৰিটেজ ছাইট তাৰপিছত ভাৰতৰ আইকনিক ছাইট আৰু তাৰ পৰৱৰ্তী সময়ত ৱৰ্ল্ড হেৰিটেজ ছাইট ক্ৰমে ক্ৰমে যাব খুজিছোঁ আৰু তাৰ প্ৰথম ফাউণ্ডেশ্যনটো শিৱসাগৰত মই আৰম্ভ কৰিব খুজিছোঁ আৰু কিবা প্ৰশ্ন অসমৰ গৰিষ্ঠ সংখ্যক আপোনাৰ দলসমূহে দাবী কৰিছে যে এই চৰকাৰে যিটো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী যিটো মাৰ্কশ্বিট সেইটো চাকৰি আৰু একাডেমিক দুয়োটা ক্ষেত্ৰত ইতিমধ্যে মই সেইটো ক'লোৱে সেইটো বিষয়ে ক'লোঁ সেইটোৱে এতিয়া কথাটো হৈছে যে কোনো কিন্তু দাবী জনোৱা যায় যে পৰীক্ষা পাতিবই লাগিব তাৰমানে না মই ভাবোঁ যে পৰীক্ষা পাতিবই লাগিব মানে যদি চৰকাৰে কয় যে ক'ভিডৰ কাৰণে পৰীক্ষা পাতিব নোৱাৰি আৰু আমি যদি পৰীক্ষা পাতিবই লাগিব বুলি কওঁ তেতিয়াহ'লে আমাক মানে ফাঁচিয়ে দি দিব যে ই আচলতে ক'ভিড বিয়পাব খুজিছে বুলি ক'ব মুখ্যমন্ত্ৰীয়ে হাজাৰ হাজাৰ মানুহক লৈ মিটিং কৰিলে সেইটো কোনো অপৰাধ নহয় মোক যদি কোনোবা মানুহে গাড়ীটো এখন গামোচা পিন্ধায় তেতিয়াহ'লে সেইটো অপৰাধ পৰিস্থিতিটো এতিয়া এনেকুৱাতো গতিকে আমি পৰীক্ষা পাতিবই লাগিব বুলি ডিমাণ্ড কৰিব নোৱাৰোঁ কিন্তু CBSEত যেনেকৈ কৈছে যে যদি কোনোবাই এতিয়াৰ মাৰ্কশ্বিটখনক লৈ সন্তুষ্ট নহয় কোনোবাই যদি স্পেচিয়েল পৰীক্ষাত বহিব খোজে তেতিয়াহ'লে অসম চৰকাৰেও তেনেকুৱা কৰিব লাগে যে যদি বৰ্তমানৰ মাৰ্কশ্বিটখনক লৈ কোনোবাই সন্তুষ্ট নহয় অসম চৰকাৰেও বা অসমৰ মাধ্যমিক শিক্ষা বোৰ্ড বা আমাৰ কি কয় কাউন্সিলেও আচলতে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ সুযোগ দিব লাগে আৰু প্ৰশ্ন আছে নেকি আমাৰ পিনৰ পৰা একো ক'বলগীয়া নাই ধন্যবাদ